ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অষ্টম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 8ৰ অংকুৰণ পাঠ্যপুথিৰ 7 নং পাঠত থকা বস্তু বিজ্ঞান অধ্যয়ন নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। 1 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। ক, বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। খ, বিজ্ঞানৰ বলত মানুহে কেনেধৰণৰ কাম কৰিবলৈ ধৰিছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে বিজ্ঞানৰ বলত মানুহে অদ্ভুত কাম কৰিবলৈ ধৰিছে। গ, বিজ্ঞান চৰ্চা কৰিলে মানুহে কি ভেদ কৰিব পাৰে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে বিজ্ঞান চৰ্চা কৰিলে মানুহে প্ৰকৃতিৰ গুপ্ততত্ত্ব ভেদ কৰিব পাৰে। ঘ, উদ্গতি পথত কিহে বাধা দিয়ে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে জাতীয় কুসংস্কাৰে জাতীয় উদ্গতিৰ পথত আৰু ব্যক্তিৰ কুসংস্কাৰে ব্যক্তিৰ উদ্গতি পথত বাধা দিয়ে। উমটোত দিয়া আছিল যে ধন গোলৈক কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে ধন গোলৈক প্ৰেতৰ মায়া বুলি মানুহে বিশ্বাস কৰে। প্ৰথম চটো দিয়া আছিল যে হাতীয়ে গা লৰালে কি হয় বুলি ভাবে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে। দ্বিতীয় চটো দিয়া আছিল যে বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ মূল তত্ত্ব জনা যায়। 2 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে ধন গোলৈৰ কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে জাবৰ জন্তুৰ মল মূত্ৰ আদি পচা বস্তু থকা জেকা ঠাইৰ পৰা ওলোৱা এবিধ বাষ্প। ই বতাহেৰে সংলগ্ন হ'লে তাত জুই উঠে আৰু সেই জুই চাকি এটাৰ নিচিনা হৈ বতাহত কিছু বেলি চলি ফুৰে। লোকে ইয়াকে ধন গোলৈ বোলে আৰু এনেকৈয়ে ধন গোলৈৰ উৎপত্তি হয়। 3 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে প্ৰতিধ্বনি কেনেকৈ হয়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে হাবিয়নিত বা পাহাৰ নৈৰ গৰা আদিৰ ওচৰত চিঞৰিলে সেই চিঞৰ এইবোৰত খুন্দা খাই ঘূৰি আহি আমাৰ কাণত বাজি উঠে। ইয়াকে প্ৰতিধ্বনি বোলে আৰু এনেকৈয়ে প্ৰতিধ্বনি হয়। 4 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে কি কাৰণত বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে বিজ্ঞান শাস্ত্ৰৰ বলত মানুহে অদ্ভুত কাম কৰিব লাগিছে। ৰেল, জাহাজ, টেলিফোন, ফটোগ্ৰাফ, ফোনগ্ৰাফ, গ্ৰামফোন, অণুবীক্ষণ, দূৰবীক্ষণ, সম্প্ৰতি ওলোৱা বিমান, নানাবিধ ঔষধ আৰু নানা ৰকম চিকিৎসা প্ৰণালী, এই আটাইবিলাক বিজ্ঞান চৰ্চাৰ ফল। বিজ্ঞান চৰ্চা কৰিলে প্ৰকৃতিৰ গুপ্ততত্ত্ব ভেদ কৰিব পাৰি, অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰি। সেইকাৰণেই বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়। 5 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে বিজ্ঞানবিদসকলে শব্দতত্ত্ব নিৰূপণ কৰি কি আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা বিজ্ঞানবিদসকলে শব্দতত্ত্ব নিৰূপণ কৰি টেলিফোন, গ্ৰামফোন, ফোনগ্ৰাফ আদি যন্ত্ৰ আৱিষ্কাৰ কৰিছে। 6 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াতে ক, খ, গ, ঘ তেনেকৈ 4টামান বাক্য দিয়া আছিল আৰু সেই বাক্যবোৰক আমি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগিছিল। ইয়াতে প্ৰথমতে মই ক বাক্যটো লৈছোঁ, কুসংস্কাৰ উদ্গতি পথৰ এটা বাধা। তো তোমালোকে ইয়াৰ উত্তৰত এনেদৰে লিখিবা যে কথাফাকি বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠৰ পৰা তুলি অনা হৈছে। মানুহৰ মাজত চলি অহা সকলো বিশ্বাসেই যে সঁচা নহয়, বিজ্ঞানে তাৰ সঁচা মিছা প্ৰমাণ কৰিব পাৰে। এই কথা ক'বলৈ যাওঁতে কথাফাকি উল্লেখ কৰিছে। প্ৰাচীন কালৰ পৰাই মানুহে মিছা কথা কিছুমান সঁচা বুলি বিশ্বাস কৰি আহিছে। এনে জাতীয় কুসংস্কাৰে জাতীয় উদ্গতিৰ পথ আৰু ব্যক্তিৰ কুসংস্কাৰে ব্যক্তিগত উদ্গতিৰ পথত বাধা দি আহিছে। এই কুসংস্কাৰবোৰ আঁতৰাবলৈ বিজ্ঞানে বৰ্তমান অহৰহ চেষ্টা কৰি আহিছে, কাৰণ বিজ্ঞানে এইবোৰৰ সঁচা মিছা নিৰূপণ কৰি মানুহৰ ডাঙৰ উপকাৰ সাধন কৰিছে। খটো দিয়া আছিল যে বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল।
ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে এই কথাফাকি বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। বৰ্তমান বিজ্ঞানে মানুহক কিমান জ্ঞানৰ খবৰ দি আহিছে, মানুহৰ কিমান উপকাৰ কৰিছে তাৰ কথা ক'বলৈ যাওঁতে পাঠটিত এনেদৰে উল্লেখ কৰিছে। বিজ্ঞানে সকলো ধৰণৰ জ্ঞান প্ৰদান কৰিব পাৰে। বিজ্ঞানৰ বলত মানুহে অদ্ভুত কাম কৰিব লাগিছে। বিজ্ঞানে প্ৰকৃতিৰ গুপ্ততত্ত্ব ভেদ কৰিব পাৰে। ৰেল, জাহাজ, টেলিফোন, টেলিগ্ৰাফ, অণুবীক্ষণ, দূৰবীক্ষণ, সম্প্ৰতি ওলোৱা বিমান, যান-বাহন, নানাবিধ ঔষধি আৰু চিকিৎসা প্ৰণালী আদিৰ সৃষ্টি বিজ্ঞান শিক্ষাৰ ফল। আজি মানুহৰ জীৱন ধাৰণৰ সকলো দিশতে বিজ্ঞানৰ অৱদান আছে। সেইকাৰণেই বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কৈছে। ঠিক তেনেদৰে গটো দিয়া আছিল যে মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল। তো মই ইয়াৰ বিষয়েও প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰি দিছোঁ। ইয়াতে দেখা পাইছাই তোমালোকে উত্তৰ বুলি দি মই ইয়াতে লিখি দিছোঁ। তোমালোকে ভিডিঅ'টো ৰখাই পেলাই এইবোৰ লিখি ল'বা। ঠিক তেনেদৰে ঘটোত দিয়া আছিল, ঘ বাক্যটোত সকলোৰে কিঞ্চিত দেহে এটাৰ সমষ্টিত। তো মই ইয়াতো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰি দিছোঁ। তোমালোকে মই ইয়াতে যেনেদৰে লিখি দিছোঁ ঠিক তেনেদৰে ভিডিঅ'টো ৰখাই লিখি ল'বা। 7 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে বহলাই লিখা। তেনেকৈ ক খ দুটা দিয়া আছিল 7 নম্বৰত। কটোত দিয়া আছিল যে পাঠৰ আলমত কুসংস্কাৰৰ দৃষ্টান্ত কেইটামান উল্লেখ কৰা আৰু কি কৰিলে সমাজৰ পৰা কুসংস্কাৰবোৰ দূৰ কৰিব পাৰি লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে পাঠত উল্লেখ কৰিছে যে বহুতো চহা মানুহে ধনগুলৈক প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে। কিছুমানে পৃথিৱীখন হাতীৰ পিঠিত আছে বুলি বিশ্বাস কৰে। সেই হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে। এইবিলাক সামান্য কুসংস্কাৰৰ দৃষ্টান্ত মাথোন। ইয়াতকৈও গুৰুত্বৰ বিষয়ত মানুহৰ কুসংস্কাৰ আছে। ইয়াৰে এটা দৃষ্টান্ত হ'ল আগৰ দিনৰ কিছুমানৰ মাজত থকা সতীদাহ প্ৰথা, কুপ্ৰথা। বিজ্ঞান শিক্ষা লাভ কৰিলে সমাজৰ পৰা এই কুসংস্কাৰবোৰ দূৰ কৰিব পৰা যায়। বিজ্ঞানে মানুহৰ মনত জ্ঞান জন্মায় আৰু ইয়াৰ দ্বাৰা সঁচা মিছা, ভাল বেয়া, ন্যায় অন্যায় বুজিব পাৰি। হয়তো দিয়া আছিল যে বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয়, যুক্তিৰে মতামত দাঙি ধৰা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয়। ইয়াক অধ্যয়ন কৰিলে প্ৰকৃতিৰ গুপ্ততত্ত্ব ভেদ কৰিব পাৰি, অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰি। আমাৰ সন্মুখত নানা ঘটনা ঘটে, যেনে ঢোলত কোব মাৰিলে শব্দ উঠে, হাবিয়নিত চিঞৰিলে প্ৰতিধ্বনি হয়। এইবিলাক ঘটনা আমি দিনে নিশাই দেখি আছোঁ, কিন্তু কাৰণ সুধিলে আমি ক'ব নোৱাৰোঁ। বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰিলে এইবিলাক ঘটনাৰ কাৰণ জনা যায়। বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ দ্বাৰা আজি ৰেল, জাহাজ, বিমান, বিভিন্ন যান-বাহন, টেলিফোন, ফটোগ্ৰাফ, ফোনোগ্ৰাফ, দূৰবীন, অণুবীক্ষণ, নানাবিধ ঔষধ, নানা ধৰণৰ চিকিৎসা প্ৰণালী ইত্যাদি অনেক কথা আৰু কাৰ্যই আৱিষ্কাৰ আৰু উদ্ভৱ হৈছে। আচলতে মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ ফল। 8 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে তলৰ শব্দ কেইটাৰ প্ৰত্যয় ভাঙি দেখুওৱা। ইয়াত শব্দবোৰ দিয়া আছিল যেনে ৰোৱনী, ৰান্ধনী, নামৰীয়া, মৰমীয়াল, পনীয়া, জোনালী, দয়ালু, ধৰুৱা। তেনেদৰে তো মই এই শব্দবোৰৰ প্ৰত্যয়বোৰ ভাঙি দিছোঁ। তোমালোকে ভিডিঅ'টো ৰখাই ঠিক তেনেদৰে লিখি ল'বা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।